মই কিয় আদিবাসী ইতিহাসৰ কথা কওঁ? আমি কোন? আমাৰ ইতিহাস ক'ত হেৰাল? স্কুলত আমাক কিয় ত্যাগৰ কথা নপঢ়ালে? এই প্ৰশ্নবোৰেই মোক বাধ্য কৰিছে আদিবাসী ইতিহাসৰ কথা ক'বলৈ। নমস্কাৰ বন্ধুসকল, মই বিজয় পানিকাৰ। আজিৰ এই ভিডিঅ'খনত মই আপোনালোকক ক'ব বিচাৰোঁ, মই কিয় আদিবাসী ইতিহাসৰ কথা কওঁ, এইটো মোৰ বাবে কিয় ইমান জৰুৰী। ইতিহাস নাথাকিলে নিজৰ পৰিচয় নাথাকে। যি সমাজে নিজৰ ইতিহাস নাজানে সেই সমাজে নিজৰ অধিকাৰ দাবী কৰিব নোৱাৰে। অসমৰ আদিবাসী সমাজ চাহ বাগিচাৰ শ্ৰমিক কৃষকক মজদুৰ বুলি কয়। কিন্তু আমি অকল শ্ৰমিকেই নহয়, আমাৰ নিজৰ ইতিহাস সংস্কৃতি বিৰক্ত আছে। আমাৰ ইতিহাস লিখা নহ'ল, কোৱা নহ'ল বিদ্যালয়ৰ পাঠ্যপুথিত। আহোমৰ কথা লিখা আছে, মোগলৰ কথা আছে, ইংৰাজৰ কথা লেখা আছে, কিন্তু আদিবাসীসকলৰ ত্যাগ সংগ্ৰাম ইতিহাস নাই। এই নীৰৱতাই মোক ক'বলৈ বাধ্য কৰাইছে, ভুল তথ্য অৱহেলাৰ বিৰুদ্ধে আজিও বহুতে কয় আদিবাসী বাহিৰৰ লোক, তেওঁলোকৰ ইতিহাস নাই। সেই ভুল ভাঙিবলৈ মই সত্য জনাবলৈ ইতিহাসৰ কথা কওঁ। নতুন প্ৰজন্মৰ বাবে আজিৰ আদিবাসী যুৱক যুৱতীসকলে নিজৰ জাতিৰ নাম জানে, কিন্তু ইতিহাস নাজানে। যেতিয়া এজন যুৱকে নিজৰ ইতিহাস জানে, তেতিয়া তাৰ ভিতৰত আত্মসন্মান জন্ম লয়। মই বিচাৰোঁ আমাৰ নতুন প্ৰজন্মে গৰ্বৰে ক'ব পাৰক, মই এজন আদিবাসী বুলি। এইটো কেৱল ভিডিঅ' নহয়, এইটো দায়িত্ব। এই চেনেলটো কেৱল ভিউ বা লাইকৰ বাবে নহয়, এইটো স্মৃতি সংৰক্ষণ, পৰিচয় ৰক্ষা, সমাজক সজাগ কৰাৰ এটা সৰু চেষ্টা। মই ইতিহাসবিদ নহয়, মই এজন সাধাৰণ আদিবাসী যুৱক। কিন্তু মোৰ কণ্ঠ আছে, কেমেৰা আছে, কলম আছে, কিন্তু যেতিয়া পাৰোঁ মই আমাৰ কথা ক'বই লাগিব। এই ভিডিঅ' যদি আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, লাইক কৰক, কমেণ্টত লিখক, আমি আমাৰ ইতিহাস জানিবই লাগিব। চেনেলটো ছাবস্ক্ৰাইব কৰক, কাৰণ আমাৰ ইতিহাস আমিয়ে ক'ব লাগিব। জয় আদিবাসী, জয় জোহাৰ।